গৌতম চৰাইদেউলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সময় মই মোৰ হাপেখাতি ঘৰখনৰ পৰা মোৰ ল'ৰালিৰ শৈশৱৰ সেই গাঁওখনলৈ নিতৌ আহোঁ যদিহে বৰষুণ বা বতৰ প্ৰতিকূল ব্যৱস্থা নহয়। এইখনেই হ'ল মোৰ সেই ল'ৰালিৰ গাঁওখন আৰু এই গাঁওখনত পুৱাই মই কিছু বয়স হৈছে যে স্বাস্থ্যটো কিছু ঠিক কৰি ৰাখিবৰ বাবে এনেদৰে খোজেৰে আহোঁ আৰু আহি থাকোঁতে আচলতে আজি পুৱাই এক নষ্টালজিক কথা মনলৈ আহিছে, যিবোৰ কথা এতিয়া পাবলৈ নাই। ইয়াতে মোৰ পিতাই কিছু অলপ মাটি আছে, তাতে মই দুখনকৈ ব্ৰইলাৰ ফাৰ্মিং কৰি আছোঁ। কমকৈ আৰু গাহৰি কেইটামান আছে। ব্যস্ততা ক'ভিডৰ সময়ত যিহেতু যথেষ্ট এক প্ৰতিকূল সময় আহিছিল আৰু সেই সময়কণ কটাবৰ বাবে মই ইয়াতে ফাৰ্ম খুলিছিলোঁ আৰু সংঘাতময় জীৱন কিছু পাৰ হৈছিল আৰু এতিয়া সম্পূৰ্ণ শক্তিশালী এটা মন লৈ কাম কৰি আছোঁ। কথা হ'ল পুৱাৰ আচলতে আহি নষ্টালজিয়া বুলি এইটো কাৰণে কৈছোঁ, এই যে পথাৰসমূহ দেখিছে, এই যি পথাৰ দেখিছে, তাৰপিছত এইখিনি যিটো পৰিছে কিছু দূৰৈত ৰিণিকি আপোনালোকে দেখিছে, হাই দূৰৈত মই কেমেৰা হেতুৱে এবাৰ দেখাবলৈ অসুবিধা আছে, কিন্তু সেই স্থানত যিখন ঘৰ এটা আছে তাতে আমাৰ প্ৰাথমিক বিদ্যালয়খন আছিল আৰু তাতেই গোটেই আচলতে দেখুৱাবলৈ কিছু অসুবিধা হৈছে যদিও মই যিমান পাৰোঁ মই দেখুৱাবলৈ মই চাইছোঁ। সেই স্থানতে আমি প্ৰাথমিক পৰ্যায়ৰ আদিপাঠ আমি শিকিছিলোঁ আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল শিক্ষা জীৱনৰ। এয়া মই দেখুৱাইছোঁ যিমান দূৰ সম্ভৱ। এইখন দূৰৈ আপুনি যিখন দেখিছে ৰিণিকি এইখন বিদ্যালয়তে আমি পঢ়িছিলোঁ। যে কি নহওক, এতিয়া কথাটো হ'ল কি, এতিয়া মোবাইলৰ যুগ, মোবাইল আহিল আৰু মোবাইল অহাৰ পিছত ল'ৰা ছোৱালীয়ে খেলিবলৈ পাহৰি গ'ল। সেইটো পুৱাই আজি আহি মোৰ এটা কথা মনত পৰিছে। আমি এতিয়া পৰীক্ষা প্ৰায় শেষ, বছৰীয়া পৰীক্ষা আজিকালি এই ফেব্ৰুৱাৰী মাৰ্চত শেষ হয়, আমাৰ ডিচেম্বৰত শেষ হৈছিল, মানে বছৰ শেষত শেষ হৈছিল আৰু আমাৰ জানুৱাৰীত বিদ্যালয় খুলিছিল। আৰু সেই বন্ধৰ দিনকেইটা আমি যেতিয়া পথাৰসমূহ এনেকৈ মুকলি হৈ গৈছিল, তেতিয়া আমি সেই পথাৰসমূহত আমি খেলিবৰ বাবে আমি ভলীবলৰ পৰা আৰম্ভ কৰি ক্ৰিকেট খেললৈকে আমি নৰা কাটি আমি ফিল্ড উলিয়াইছিলোঁ। সেই যিটো পৰিৱেশ এই মুহূৰ্তত আজি আহি আচলতে মোৰ সেই কথাখিনি মনত পৰিছে আৰু হয়তো আপুনিও যদি আচলতে গাঁৱৰ পৰিৱেশত ডাঙৰ হৈছিল বা গাঁৱৰ পৰিৱেশৰ পৰা বিশেষকৈ সেই আমি যিটো সময়ত ল'ৰালি আছিলোঁ বা এই আপোনাৰ 1990 দশকৰ, এই 90 দশকৰ যদি আপুনি আছিল, তেতিয়াহ'লে আপুনি অন্ততঃ আপোনাৰো হয়তো গাঁৱৰ যদি পৰিৱেশৰ মাজত আপুনি ডাঙৰ দীঘল হৈছে, তেতিয়াহ'লে আপুনি সেই শৈশৱ পাৰ কৰিছে। গতিকেলৈ মনত পৰিল তেনেধৰণে আচলতে এইসমূহ যি পথাৰ আছিল আৰু মই যিখন কৈছোঁ যে বিদ্যালয়, এইখন বিদ্যালয় দেখিলে ইয়াত এতিয়া ঘৰটো আছে, ইয়াত এতিয়া এখন আমি কষ্ট কৰি বনাইছোঁ, আৰ্ট স্কুল আমি বনাইছিলোঁ আৰু ইয়াতে এতিয়া আৰ্টৰ ব্যৱস্থা মাজে মাজে হয় আৰু ইয়াতে এতিয়া উন্নয়নৰ কাম চলি আছে। এইখনে বিদ্যালয়খন আছিল। কিন্তু এই যিসমূহ পথাৰ দেখিছে, এই পথাৰখন মই যিটো দেখুৱাইছোঁ, এই পথাৰখনতে আমি নৰা কাটি এনেধৰণে আমি খেল ধেমালি কৰিছিলোঁ আৰু নৰা চফা কৰি আমি ক্ৰিকেট খেলৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন খেল খেলিছিলোঁ। ভলীবল খেলিছিলোঁ, দৌৰ মৰামৰি খেলিছিলোঁ, কাবাডী খেলিছিলোঁ। কিন্তু সেয়া সঁচাকৈ নষ্টালজিয়া আছিল। আমি সন্ধিয়া হ'লে ঘৰখনৰ পৰা চিঞৰ মাৰিছিল আৰু দৌৰ মাৰি গৈছিলোঁ। দৌৰ মাৰি গৈ ভৰি হাত ধুই প্ৰাৰ্থনা গৃহ আছিল, প্ৰাৰ্থনা গৃহত প্ৰাৰ্থনা কৰিছিলোঁ আৰু ইঘৰৰ ঘৰত যদি সোনকালে যদি কিতাপ পঢ়ে তেতিয়া আমাৰ ফালে গালি পাৰিছিল। সেইটো বৰ নষ্টালজিয়া এক পৰিৱেশ। সেই নষ্টালজিয়া পৰিৱেশটো মনত পৰাৰ বাবে মই আচলতে আপোনালোকৰ আগত মই কিছু ব্যক্ত কৰিব বিচাৰোঁ বা পুৱাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবৰ বাবে মই এনেদৰে চেষ্টা চলাইছোঁ। মূলতঃ পৰিৱেশ বা সেই কথাখিনি মই এইটো কাৰণে কৈছোঁ যে আজিকালি ইমান মোবাইলৰ পৰিভৰ পৰা কিছুমানৰ মোবাইল হেক হৈছে, এই ফেচবুক খুলি মোবাইল হেক হৈছে বিভিন্ন কাৰণত আৰু সেই ফেচবুকত বিভিন্ন বেয়া ফটোৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশ দি দিছে। তেতিয়াহ'লে সেই পৰিয়ালটো তেনেকৈ বা সেই ছোৱালীজনী ভৱিষ্যতো তেনেকৈ ক'ৰবাত নিশেষ হৈছে বহু পৰিয়াল। গতিকে সেই মোবাইলটো সময়ত ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। সেইকাৰণে মই নষ্টালজিয়া কথাখিনি আনিছোঁ। আমি সেই সময়ত মোবাইল নাছিলোঁ বাৰু, যিকোনো থকা হ'লে চাগে আমি অলপ চালোহেঁতেন। তথাপিও সেই যিটো নষ্টালজিয়া পৰিৱেশ, আমি যে খেলা ধূলা কৰিব লাগে, আমি যিকণ সময় আজৰি পাওঁ শিক্ষা পঢ়াৰ আজৰিৰ পিছত, সেই সময়কণ আমি যদি খেলা ধূলা কৰোঁ বা আমি অন্যান্য আমি ধৰি লওক ল'ৰা ছোৱালী লগ খাই আমি কাবাডী খেলোঁ বা দৌৰ মাৰোঁ বা ক্ৰিকেট খেলোঁ, এই যিখিনি কথা, এই কথাখিনি যদি আমি কৰিলোহেঁতেন, হয়তো আমাৰ এই পৰিভৰটোৱে ব্যাধি বুলি কৈছোঁ, মোবাইলৰ যি ব্যাধি আমাৰ ল'ৰা ছোৱালীক আক্ৰমণ নকৰিলেহেঁতেন।
কিন্তু আজিৰ দিনত কি হৈছে আমাৰ এই দিনবোৰত আমি খেল ধেমালি কৰি আমি সময় অতিবাহিত কৰিছিলোঁ আৰু ইজনে ইজনৰ ঘৰলৈ গৈছিলোঁ লগ বন্ধু আমি এটা যিটো লগ বন্ধুৰ যিটো বন্ধুত্বৰ যিটো সেই বন্ধুত্বটো আমাৰ সঁচাই খুব সুন্দৰ আছিল কিন্তু এতিয়া দেখিছোঁ মোবাইলৰ পৰিভৰ হ'ল লগ বন্ধু নাইকিয়া হ'ল কাষতে থকা লোক ঘৰলৈ ল'ৰা ছোৱালী নাযায় প্ৰায় আজিকালি কি হয় মাক দেউতাকে গৌৰৱবোধ কৰে যে আমাৰ সন্তানটো স্কুলৰ পৰা আহে আৰু ঘৰৰ ভিতৰতে সোমাই আৰু ওচৰৰ প্ৰতিবেশী কাৰো ঘৰলৈ নাযায় লগ বন্ধু বিচাৰি নুফুৰে প্ৰায় কিতাপেই পঢ়ি থাকে বা ঘৰৰ ভিতৰত সোমাই থাকে গৌৰৱবোধ কৰে এইটো নকৰিব আপোনাৰ সন্তানক কিছু প্ৰতিবেশীৰ লগত থাকিবলৈ দিয়ক খেলিবলৈ দিয়ক আৰু কিতাপ পঢ়িবলৈ দিয়ক কিন্তু ঘৰৰ ভিতৰত সোমাই নাৰাখিব মই এইটো কোৱা নাই আপোনাৰ পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব তথাপিও আপুনি যদি প্ৰতিবেশীৰ লগত যদি তেওঁক যদি এডজাষ্ট কৰিবলৈ নিশিকায় বা প্ৰতিবেশীৰ লগত যদি নাথাকে তেতিয়া কি হ'ব এটা সময়ত আপুনি মই গুচি যাম কিন্তু তেওঁ সেই যিটো সময় আহিব এটা সময়টো আহিব সেই সময়ত প্ৰতিবেশীৰ লগত মিলিব বিপদ যেতিয়া আহিব সেই প্ৰতিবেশীৰ লগত বন্ধুত্বৰ যিটো সম্পৰ্ক নাথাকিব তেতিয়া তেওঁ মনৰ কথা কেনেকৈ ক'ব সাংঘাতিক এটা সমস্যাত পৰিব গতিকে মই এটা আহ্বান জনাওঁ যে আচলতে এইটো কাৰণে ক'লো নষ্টালজিয়া পৰিৱেশৰ কথাটো শ্বেয়াৰ কৰিছোঁ যে পৰাপক্ষত আপুনি সন্তানক মুকলিকৈ থাকিবলৈ দিয়ক আৰু আপুনি কিতাপ পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিবই কিন্তু ঘৰৰ ভিতৰতে সোমাই নাৰাখিব অলপ খেলিবলৈ দিয়ক মোবাইলটো বাদ দিয়ে খেলাৰ পৰিৱেশ দিয়ক আৰু লগতে আপুনি লগ বন্ধুৰ কিছু প্ৰতিবেশীৰ লগত কিছু কথা আদান প্ৰদান বা আড্ডা দুই এটা কথা পাতিবলৈ দিয়ক নহ'লে কিন্তু আপোনাৰ সন্তানে কিন্তু এটা সময়ত সাংঘাতিক মানসিক সমস্যাত পৰিব যিমানেই চোকা হ'লেও কিন্তু এটা সময়ত কিন্তু বহু ঘটনা যে সংঘটিত হয় এইটো কাৰণে হয় অকলীয়াকৈ অতি মাত্ৰা থাকিবলৈ দিয়াৰ কাৰণে এনেসমূহ ঘটনা হয় গতিকে সেই ঘটনা মই নহওক সেইবাবে আজিৰ দিনটোত আচলতে এই নষ্টালজিয়া পৰিৱেশটোৰ লগত আহি মোৰ নিজৰ যিটো ল'ৰালিৰ কথাবোৰ মনত পৰিল সেইকাৰণে কথাখিনি শ্বেয়াৰ কৰিলোঁ পৰাপক্ষত আপোনাৰ সন্তানক আপুনি খেলিবলৈ দিয়ক লগ বন্ধুৰ লগত কিছু কথা বাৰ্তা পাতিবলৈ দিয়ক কেৱল ঘৰৰ ভিতৰত সোমোৱাই নাৰাখিব যদি আপুনি সেই পৰিৱেশটো দিয়ে তেতিয়াহ'লে আপোনাৰ অন্তত একো নহ'লেও মানসিকভাৱে মানৱীয়তা থকা সমাজৰ লগত মিলি থকা আটাইতকৈ ডাঙৰ গুণটো আহৰণ কৰিব পাৰিব যে কি নহওক এই সৰু কথাখিনি ক'লোঁ নষ্টালজিয়াৰ মাজত সকলোকে বাই বাই দি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ এইটো কাৰণে কৰিব যে ভিডিঅ'টো যাতে আন 10জনো পায় বাই বাই